ওপৰত IMFৰ নতুন বোজা, ঋণৰ বাবদ আৰোপ 11টা অতিৰিক্ত চৰ্ত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য খবৰ, শ্বৰীফ চৰকাৰৰ মূৰৰ ওপৰত পুনৰ পৰিল নতুন বোজা। শেহতীয়াকৈ পাকিস্তানে IMF বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা $1 বিলিয়ন ঋণ লাভ কৰিছে। ভাৰতে বাৰে বাৰে পাকিস্তানক ঋণ প্ৰদানৰ ক্ষেত্ৰত সতৰ্কবাণী দিয়া স্বত্বেও IMF কমিটিয়ে আগবাঢ়ি আহে। কিন্তু এতিয়া IMFে ঋণৰ অৱশিষ্ট অংশ মুক্তিৰ বাবে নতুনকৈ 11টা চৰ্ত আৰোপ কৰিছে, যাৰ ফলত মুঠ চৰ্তৰ সংখ্যা 50ত উপনীত হৈছেগৈ। এই নতুন চৰ্তসমূহ পাকিস্তানৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে। IMFৰ 11টা নতুন চৰ্তৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ চৰ্ত হৈছে: $17.6 ট্ৰিলিয়ন বাজেট সম্পূৰ্ণ উন্নয়নমূলক কামত ব্যয় কৰিব লাগিব। কৃষি আয়কৰ ক্ষেত্ৰত 4টা সংশোধনী অনা হ'ব। বিদ্যুৎ বিল আৰু ইন্ধনত নতুন কৰ গাঁথনি প্ৰৱৰ্তন হ'ব। গাড়ী আমদানিৰ ওপৰত আৰোপিত কৰ হ্ৰাসৰ প্ৰস্তাৱ। জনসাধাৰণৰ ক্ৰয় ক্ষমতা অটুট ৰখাৰ লগতে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ ৰাখিবলৈ IMFৰ ধন ব্যৱহাৰ কৰিব লাগিব। লগতে 2035ৰ ভিতৰত ঔদ্যোগিক উদ্যান আৰু প্ৰযুক্তি মণ্ডল গঢ়ি তোলাৰ ৰোডমেপও প্ৰস্তুত কৰাব লাগিব। এই সকলো চৰ্ত মানি চলাটো শ্বৰীফ চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। এতিয়া চাব লাগিব পাকিস্তানে কিদৰে এই সকলো চৰ্ত পূৰণ কৰি আগবাঢ়ে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।